নমস্কাৰ, আজি ২৬ এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ, আজি দেশত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। ৰাজ্যৰ ৫খন লোকসভা সমষ্টি ক্ৰমে নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং, ওদালগুৰিত আজি হ'ব ভোটগ্ৰহণ। ৭৭,২৬,৬৬৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৯,১৩৩টা ভোট কেন্দ্ৰত আজি হ'ব ভোটগ্ৰহণ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনেকুৱা এটা ৱাশ্বিং মেচিন আছে যে কোনোবাই যিমানেই দুৰ্নীতি নকৰক কিয় মোদীৰ ওচৰলৈ গ'লেই চাফা হৈ যায়। কংগ্ৰেছৰো এনে এটা ৱাশ্বিং মেচিন আছে যিয়ে বিজেপিত থকাৰ সময়ত যিমান পাৰে মুছলমানক গালি গালাজ কৰিব পাৰে, কিন্তু কংগ্ৰেছলৈ গ'লেই ধৰ্ম নিৰপেক্ষ হৈ পৰে। এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে AIM-IMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। আন এটা খবৰ, কংগ্ৰেছৰ গেৰাণ্টি বনাম মোদীৰ গেৰাণ্টি। কংগ্ৰেছৰ গেৰাণ্টি হৈছে ভাৰতীয় চৰকাৰ আৰু মোদীৰ গেৰাণ্টি হৈছে আদানীৰ চৰকাৰ। কংগ্ৰেছৰ গেৰাণ্টিৰ ভিতৰত কি কি আছে? ৰাহুল গান্ধীয়ে কৈছে কংগ্ৰেছৰ গেৰাণ্টিৰ ভিতৰত মহিলাসকলক মাহে ৮,৫০০ টকা দিয়া হ'ব, যুৱকসকলক ১ লাখ টকা বছৰি দিয়া হ'ব, ৩০ লাখ খালী পদত নিযুক্তি দিয়া হ'ব কংগ্ৰেছৰ চৰকাৰ আহিলে, কৃষকসকলক MSP আইন আনি দিয়া হ'ব কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব পাৰিলে। আৰু মোদীৰ গেৰাণ্টি হৈছে দেশৰ সম্পত্তি কোটিপতিৰ হাতত অৰ্পণ কৰা, চান্দাৰে ধান্দা কৰা দল, সংবিধান আৰু গণতন্ত্ৰ শেষ, কৃষকসকল হতাশ। এইবাৰ কংগ্ৰেছে মোদীৰ গেৰাণ্টি আৰু কংগ্ৰেছৰ গেৰাণ্টিৰ মাজত পাৰ্থক্যৰ কথা উল্লেখ কৰি এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিটো সংখ্যালঘু মুছলমান পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা দিয়াৰ কথা আজি ঘোষণা কৰিছে। বিপৰীতে প্ৰধানমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰোধিতা কৰা বাবেই বহিষ্কাৰ হৈছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন নেতা। এক ডাঙৰ খবৰ জনাই আছো, যি সময়ত অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংখ্যালঘু মুছলমান লোকক প্ৰতিটো পৰিয়ালৰ এজনক অৰুণোদয় আঁচনিৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে, তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবেই বহিষ্কাৰ কৰা হৈছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন নেতাক। পৰৱৰ্তী খবৰ, এইবাৰ মুছলমান ভোট অবিহনে জিকিবই নোৱাৰে বিজেপিৰ সাংসদ। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান অধ্যুষিত অঞ্চলত আহি মুছলমানৰ ভোট ভিক্ষা খুজিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোট লোৱাৰ পৰিৱৰ্তে তেওঁ কৈছে যে সকলো সংখ্যালঘু পৰিয়ালক আমাৰ চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব। ৭০% মুছলমান অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মুছলমান লোকসকল এতিয়া আমাৰ লগত আছে, কিন্তু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই যেতিয়া চাচা মামাৰ ভোট নালাগে বুলি কৈছিল, তেতিয়া সংখ্যালঘু মুছলমান লোকেই প্ৰতিবাদ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী শৰ্মাৰ দাবী, এতিয়া সংখ্যালঘু মুছলমান লোকে উন্নয়ন বুজি পাইছে। আন এটা খবৰ, অসমত ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে। মই চাকমা হাজঙক অসমত সংস্থাপনৰ কথা কোৱা নাই। নতুন দিল্লীত এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। কিৰেণ ৰিজিজুৰ মন্তব্যৰ এতিয়া পৰিৱৰ্তন হৈছে। কিৰেণ ৰিজিজুৱে দুদিন পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত কৈছিল যে গোপনীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা হৈছে। অৰুণাচল প্ৰদেশত থকা প্ৰায় ৫ লাখ হাজং আৰু লগতে চাকমা শৰণাৰ্থীক অসমত সংস্থাপন দিয়া হ'ব বুলি ঘোষণা কৰিছিল, কিন্তু আজি ওলোটা খৰ মাৰিছে। হয়তো কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ওপৰত এতিয়া চাপ পৰাৰ বাবে তেওঁৰ মন্তব্যৰ ওলোটা খৰ মাৰিছে। তেওঁৰ মন্তব্যক ভুৱা বুলি কৈছে। তেওঁ কোনো ধৰণৰ এনেকুৱা মন্তব্য কৰা নাই বুলি কৈছে, কিন্তু নিজেই
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কৈছিল যে অৰুণাচল প্ৰদেশত থকা 5 লাখ বাংলাদেশী শৰণাৰ্থীসকলক চাকমা আৰু হাজঙক অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈ অসমত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব। গোপনীয়ভাৱে আলোচনা হোৱাৰ কথা নিজেই কৈছিল কিৰেণ ৰিজিজুৱে। কিন্তু আজি দিল্লীত কিৰেণ ৰিজিজুৱে কৈছে অসমত ভুৱা বাতৰি প্ৰচাৰ হৈ আছে। গতিকে ৰাইজ আপোনালোকে বিচাৰ কৰক কোন সঁচা কোন মিছা, কাৰ কথাৰ দাম আছে আৰু কাৰ কথাৰ দাম নাই। পৰৱৰ্তী খবৰ, 10 বছৰত নৰেন্দ্ৰ মোদীৰ ইউ টাৰ্ণ। মোদীৰ মুখত নাই চাকৰিৰ কথা, মোদীৰ মুখত নাই মূল্য বৃদ্ধিৰ প্ৰসংগ, কেৱল হিন্দু মুছলমানেই মোদীৰ শেষ ভৰসা। বিভাজনেই এতিয়া বিজেপিৰ শেষ ৰণনীতি। সমগ্ৰ ভাৰতবৰ্ষখনক হিন্দু আৰু মুছলমানৰ ৰাজনীতিৰে এতিয়া মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে। কিন্তু অসমৰ ভাৰতৰ জনসাধাৰণে এতিয়া পৰিৱৰ্তন বিচাৰিছে। এতিয়া জনসাধাৰণে হিন্দু আৰু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি ভাল নাপায়, কিন্তু এইবাৰ পুনৰ ধৰ্মীয় মেৰুকৰণ কৰি জিকিব বিচাৰিছে মোদী, যাৰ বাবে 10 বছৰত নৰেন্দ্ৰ মোদীৰ ইউ টাৰ্ণ। আন এটা খবৰ, বঙালীৰ ভূত নালাগে এতিয়া বিজেপিক। বাংলাদেশে নহয় বঙালীয়েহে বান্ধিব লাগিব তালি টোপোলা। বিজেপিৰ বিধায়কে এই হুংকাৰ দিছে বঙালীসকলক। এইবাৰ বিজেপিৰ বিধায়ক দৰসিং ৰংহাঙে এই মন্তব্য কৰিছে বঙালীৰ বিৰুদ্ধে। হাওৰাঘাটৰ বিজেপিৰ বিধায়ক দৰসিং ৰংহাঙে কৈছে যে বঙালীসকলে এতিয়া তালি টোপোলা বান্ধিব লাগিব। বঙালীৰ বিৰুদ্ধে এতিয়া মন্তব্য কৰিবলৈ ওলাই আহিছে বিজেপিৰ এজন বিধায়ক। হাওৰাঘাটৰ বিধায়কে এইবাৰ বঙালীৰ ভূত নালাগে বুলি মন্তব্য কৰিছে। বাংলাদেশীয়ে নহয় বঙালীয়েহে বান্ধিব লাগিব তালি টোপোলা। বিজেপিৰ বিধায়কৰ এই হুংকাৰ বঙালীক লৈ। পৰৱৰ্তী খবৰ, পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1000 কোটি টকাৰ ঋণ ল'ব। বৰ্তমান সময়ত ঋণৰ বোজাত পোত গৈছে অসম। মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক, কিন্তু তাৰ পাছতো হিতাধিকাৰী সৃষ্টি কৰিবলৈ গৈ বেংকৰ পৰা বাৰে বাৰে ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে। পুনৰ 30 এপ্ৰিলত 1000 কোটি টকা ঋণ ল'ব ৰাজ্য চৰকাৰে। আন এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাষণত নিৰ্বাচনী বিধি ভংগৰ অভিযোগৰ উত্তৰ বিচাৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এতিয়া নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিজেপি আৰু কংগ্ৰেছৰ পৰা এতিয়া জবাব বিচাৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে বিজেপি আৰু কংগ্ৰেছৰ সভাপতি ক্ৰমে জেপি নাড্ডা আৰু মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে। মল্লিকাৰ্জুন খাৰ্গে আৰু জেপি নাড্ডালৈ কাৰণ দৰ্শোৱাৰ জাননী ভাৰতৰ নিৰ্বাচন আয়োগৰ। প্ৰসংগক্ৰমে কংগ্ৰেছে আয়োগৰ সন্মুখত মোদী আৰু বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। দুয়োটা দলৰ শীৰ্ষ নেতা দুগৰাকীৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগত আয়োগ কপাই তোলাত বিষয়টো নতুন মাত্ৰা লাভ কৰিছে। দেওবাৰে ৰাজস্থানত প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ কংগ্ৰেছে অভিযোগ দাখিল কৰিছে। ৰাজস্থানত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যালঘু মুছলমান, বিশেষকৈ মুছলমান জনগোষ্ঠীটোৰ মাজত দেশৰ সম্পদ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ইস্তাহাৰত এই কথা কোৱা হৈছে। ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যা গৰিষ্ঠতা বিপন্ন হ'ব। CPIMৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও ভাষণত নিয়ম উলংঘা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ইয়াৰ উপৰিও CPI আৰু CPIMেও অভিযোগ দাখিল কৰিছে। কংগ্ৰেছৰ মতে দলৰ ইস্তাহাৰত তেনে কোনো কথা নাই। কংগ্ৰেছক লৈ মানুহক বিপদে পৰিচালিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীৰ ৰাজস্থানৰ ভাষণত আয়োগক এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ নেতা অভিষেক মনু সিংভিয়ে।
আনহাতে তামিলনাডুত ৰাহুল গান্ধীৰ ভাষণক লৈ বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। গেৰুৱা শিবিৰৰ অভিযোগ যে ৰাহুলে তেওঁৰ ভাষণত উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী খবৰ, 2025 চনৰ ভিতৰত বিজেপিয়ে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিব। এইবাৰ এই মন্তব্য কৰিছে ৰেৱন্ত ৰেড্ডীয়ে। মুছলমানসকলক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা ৰাজনৈতিক যুঁজৰ মাজতে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে অভিযোগ কৰিছে যে অদূৰ ভৱিষ্যতে বিজেপিয়ে প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে সংৰক্ষণ সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ পৰিকল্পনা কৰিছে। ৰেৱন্ত ৰেড্ডীয়ে দাবী কৰিছে যে বিজেপিয়ে নিজৰ মতাদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে 2025 চনৰ ভিতৰত সংৰক্ষণ বাতিল কৰিব। RSSৰ ছত্ৰছায়াত বিজেপিয়ে যিকোনো কৰিব পাৰে বুলি মন্তব্য কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। এখন ৰাজহুৱা সভাত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছে যে 2025 চনৰ ভিতৰত RSSে 100 বছৰ সম্পূৰ্ণ কৰিব। 2025 চনৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতি, OBCৰ সংৰক্ষণ বাতিল কৰাৰ চেষ্টা চলাইছে। ইতিমধ্যে বহুবাৰ RSS আৰু বিজেপিৰ নেতাই সংৰক্ষণ সন্দৰ্ভত মন্তব্য কৰিছে। গতিকে 2024 চনত যদি বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰে তেনেহলে দেশৰ সংবিধান সলনি কৰাৰ লগতে RSSৰ ছত্ৰছায়াত বিজেপিয়ে যিকোনো সিদ্ধান্ত ল'বলৈ কুণ্ঠাবোধ নকৰিব।